Good evening. আজি বিৰাটে এটা মাইন্ড বেন্ডিং আৰু সাংঘাতিক থিওৰি এটা বিষয়ে ক'বলৈ ওলাইছো। সৰুতে এখন সিনেমা চাইছিলো যিখনৰ নাম আছিল দ্য মেট্ৰিক্স ৰিলোডেড। তাৰ চেন্ট্ৰেল ক্যাৰেক্টাৰটো প্লে কৰিছিল কিয়ানো ৰিভছে আৰু তাৰ সিনেমাখনৰ বিষয়ে মই বেছি ক'বলৈ নাযাওঁ, কিন্তু তাৰ এটা সিনত সেই চেন্ট্ৰেল ক্যাৰেক্টাৰটোৰ নাম আছিল নিও আৰু সেই নিওয়ে এটা সিনত এটা সৰু মাংকৰ নিচিনা এটা সৰু ল'ৰা এটা লগ পাইছিল যাৰ চুলিটুলি নাছিল, একদম মাংকৰ নিচিনা আৰু বিৰাট ডিপ নলেজ থকা নিচিনা লাগিছিল মোৰ দেখি পেলাই সেই ল'ৰাটোক। আৰু সেই ল'ৰাটোৱে এখন স্পুন হাতত লৈ পেলাই এনেকে চাই স্পুনখন বেণ্ড কৰি দিছিল আৰু সেই বেণ্ড কৰাটো দেখি পেলাই কিয়ানো ৰিভছ তাৰমানে নিও যিটো ক্যাৰেক্টাৰ সি বিৰাটেই অবাক হৈ চাই আছিল। আৰু তেতিয়া সেই ল'ৰাটোৱে ক'লে তেওঁ যে ডোন্ট ট্ৰাই টু বেণ্ড দ্য স্পুন, ইট ইজ ইম্পচিবল, ইনষ্টেড ট্ৰাই টু সি দ্য ট্ৰুথ। তেতিয়া নিওয়ে সুধিলে হোৱাট ট্ৰুথ? সি ক'লে ইটছ নট দ্য স্পুন ডেট বেণ্ডছ, ইটছ ইয়ৰ মাইণ্ড ডেট বেণ্ডছ। সেইটো এটা সাংঘাতিক কথা আচলতে, যিটো সেই মোমেণ্টত মোক কিন্তু ক'ৰবাত ক্লিক কৰিছিলে সেই কথাটোৱে যে এইটো বিৰাট ডিপ কথা এটা কৈছে আৰু মই বুজি অকমান হ'লেও উঠিছিলোঁ সেইটো সময়তে সৰুতে। আৰু মই যিটো আগৰ ভিডিঅ' লেকচাৰ কৈছিলোঁ, ভিডিঅ'টো দিছিলোঁ, তাত মই এটা এক্সপেৰিমেণ্টৰ কথা কৈছিলোঁ ফিজিক্সৰ, যিটোৰ নাম আছিল য়াংছ ডাবল স্লিট এক্সপেৰিমেণ্ট। আৰু সেই এক্সপেৰিমেণ্টটো এটা বিৰাট মিষ্টেৰিয়াছ এক্সপেৰিমেণ্ট। তাত এই কথাটো প্ৰুভ হয় অলপ যে দ্য অবজাৰ্ভাৰ ক্ৰিয়েটছ দ্য ৰিয়েলিটি। তাৰমানে সেই এক্সপেৰিমেণ্টটো ওৱান ৱে অফ লুকিং এট দেট এক্সপেৰিমেণ্ট ইজ দেট ইফ উই মানে যদি আমি ছিংগল ইলেক্ট্ৰন যদি শ্বুট কৰি থাকোঁ দুটা স্লিটৰ মাজেদি, তেতিয়া দুইটা স্লিটৰ মাজেদিয়ে এটা ইলেক্ট্ৰন পাৰ হৈ যায় আৰু পাৰ হৈ গৈ দুইটা স্লিটৰ মাজেদিয়ে পাৰ হৈ গৈ নিজৰ লগতে ইণ্টাৰেক্ট কৰি এটা ৱেভ পেটাৰ্ণ এটা বনায় স্ক্ৰীনত, যিটো পচিবল হ'ব অনলি ইফ ইট ইজ এ ৱেভ এণ্ড ইট পাছেছ থ্ৰু বোথ দ্য স্লিটছ। কিন্তু এটা ইলেক্ট্ৰন দুইটা স্লিটৰ মাজেদি কেনেকৈ গ'ল? এইটো এটা উইয়াৰ্ড ফেনমেনন এটা। আৰু সেইটো বুজি উঠিবলৈ আমি যেতিয়া অবজাৰ্ভ কৰিবলৈ কিবা এটা ডিটেক্টৰ লগাই দিওঁ ইলেক্ট্ৰনটোক, সি কেনিনো গৈছে, কোনটো স্লিট দুইটা স্লিটেদি কেনেকৈ গ'ল চাওঁচোন, তেনেকৈ যদি আমি লগাই দিওঁ এটা ডিটেক্টৰ, তেতিয়া কিন্তু সি এটা স্লিটেদি যায়, যিকোনো এটা স্লিটেদি পাৰ হৈ যায়, মেটেৰিয়েল পাৰ্টিকেল এটাৰ নিচিনাকৈ। তাৰমানে সেইটোৱে প্ৰুভ কৰিলে যে ইফ উই অবজাৰ্ভ ছামথিং ইট গেটছ ক্ৰিয়েটেড। এইটো এটা বিৰাট সাংঘাতিক কথা। অবজাৰ্ভাৰ ক্ৰিয়েটছ দ্য ৰিয়েলিটি। আমি অবজাৰ্ভ নকৰিলে কি নায়েই নেকি একো? আমি অবজাৰ্ভ কৰিলেহে বস্তুটো মেটেৰিয়েলাইজ হয় নেকি? সেইটোৱে বহুত কুৱেশ্যন আনি দিলে। আমি চিমুলেশ্যনত জীয়াই আছোঁ নেকি? কোনোবাই আমাক কণ্ট্ৰল কৰি আছে নেকি? আমি জাষ্ট এটা প্ৰগ্ৰেমেবল গেম এটাত আমাক ৰাখি দিছে নেকি আৰু আমি উই আৰ জাষ্ট কেৰেক্টাৰ্ছ অফ চাম ভিডিঅ' গেম? তেনেকুৱাও কিছুমান প্ৰশ্ন আহিবলৈ ল'লে। কিন্তু সেইটো ভালকৈ বুজিবলৈ আমি ইনৱাৰ্ড চাব লাগিব, নিজৰ মনটোৰ ভিতৰলৈ চাব লাগিব। নিজৰ মনৰ ভিতৰতে আমি আনচাৰ পোৱা সম্ভাৱনা আছে সেইটো প্ৰশ্ন। চ' ইট ইজ বোথ ফিজিক্স এণ্ড বোথ দ্য মাইণ্ড। আৰু ইফ উই লুক এট আৱাৰ মাইণ্ড, ইট হেজ টু পাৰ্টছ। আমাৰ এনেকুৱা লাগে যে এটা ইনাৰ কমেণ্টেটৰ এটা আছে যিটো আমাক অনবৰত থটছ দি থাকে। উই জাষ্ট অবজাৰ্ভ দ'জ থটছ, বাট উই আৰ নট ডেট। আমি সেই থটছবোৰ অবজাৰ্ভ কৰোঁ। সেই ইনাৰ কমেণ্টেটৰটোৱে আমাক ভয়ো খুৱায়, আমাক ভালো লগায়, কেতিয়াবা মিছা কথাও কয়, কেতিয়াবা সঁচা কথাও কয়। ইট ৱাৰ্ণছ আছ। ইটছ অবজেক্টিভ ইজ টু মেক আছ এলাইভ, কিপ আছ এলাইভ। বহুতবাৰ আমাক ভয় খুৱায়। ইটছ ৱৰিড এবাউট দ্য ফিউচাৰ। সেই ইনাৰ কমেণ্টেটৰটোৱে যিটো আমাক থটছবোৰ দি থাকে। আৰু ইট ইজ প্ৰগ্ৰেমড বাই দ্য পাষ্ট। কিন্তু পাষ্টৰ এক্সপিৰিয়েঞ্চৰ পৰা সেইটো প্ৰগ্ৰেমড হৈ থাকে, গতিকে আমি সেইটো মই বুলি ক'ব নোৱাৰোঁ, সেইটো জাষ্ট চাৰ্কামষ্টেঞ্চৰ এটা ৰিজাল্ট এটা। কিন্তু আমি যদি ডিপলি চাওঁ, আৰু এটা পাৰ্ট আছে যিটোক আমি অবজাৰ্ভাৰ বুলি ক'ব পাৰোঁ। সেই অবজাৰ্ভাৰটোৱে জাষ্ট অবজাৰ্ভ কৰে। ইট ইজ আনএফেক্টেড বাই ট্ৰেজেডি, ইট ইজ নট এফেক্টেড বাই এনি ক্ৰিটিক, ইট ইজ নিউট্ৰেল, ইট ইজ টাইমলেছ। তাৰমানে সেইটো টাইমৰ লগত সেইটো চেঞ্জ নহয়, ইট ইজ আনচেঞ্জড। সৰুতে তোমাৰ যিটো অবজাৰ্ভাৰ আছিলে, এতিয়াও তোমাৰ সেইটোৱে অবজাৰ্ভাৰ আছে। এভৰিথিং এলছ ইজ চেঞ্জিং, বাট ইয়ৰ অবজাৰ্ভাৰ ইজ দ্য ছেইম। অবজাৰ্ভাৰটো একেই থাকে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে, বা ষ্টাৰ্টো নাই এণ্ডো নাই আচলতে। আৰু আমি যদি ভালকৈ বুজি উঠিবলৈ চাওঁ, তেতিয়া এটা সাংঘাতিক এটা উইয়াৰ্ড বা অদ্ভুত এটা কনচেপ্ট আমাৰ মনলৈ আহিব, যিটো আমাৰ ৰিয়েলাইজেশ্যন হোৱাটো খুব দিগদাৰ, কিন্তু হৈ যাব পাৰে যে সেই অবজাৰ্ভাৰটো কিন্তু চবৰে বেলেগ বেলেগ অবজাৰ্ভাৰ নহয়, একেটাই অবজাৰ্ভাৰ। দ্য ছেইম অবজাৰ্ভাৰ which watched the universe being born is observing as you.
সেইটো মোৰ যিজন অবজাৰ্ভাৰ, আপোনাৰ সেইজন অবজাৰ্ভাৰ, তাৰো সেইজন অবজাৰ্ভাৰ, তেওঁৰো সেইজন অবজাৰ্ভাৰ, একেটা অবজাৰ্ভাৰেই, and the same observer is observing everything from us. আৰু সেই অবজাৰ্ভাৰজনকে আমি ভগৱান বুলিও মানিব পাৰোঁ, বিকজ অবজাৰ্ভাৰ ক্ৰিয়েটছ দ্য ৰিয়েলিটি, আৰু ভগৱানে আমি ৰিয়েলিটিখন বনাইছে বুলি ভাবোঁ। চ' সেই ভগৱানক বুজিবলৈ আমি বেলেগ বেলেগ কনচেপ্ট ল'ব পাৰোঁ, কিন্তু আমাৰ মাইণ্ডৰ ভিতৰতে আমাৰ আনচাৰটো আছে যেন মোৰ লাগে। আৰু সেই অবজাৰ্ভাৰ ক্ৰিয়েটছ ৰিয়েলিটিটো যিহেতু ফিজিক্সৰ এক্সপেৰিমেণ্টৰ পৰাও আমি অকণমান বুজি উঠিব পাৰোঁ, যিটো য়াংছ ডাবল স্লিট এক্সপেৰিমেণ্ট মই কৈছিলোঁ, সেইটো সাংঘাতিক, মোৰ হিচাপত সেইটো দ্য গ্ৰেটেষ্ট এক্সপেৰিমেণ্ট ইন ফিজিক্স, দ্য য়াংছ ডাবল স্লিট এক্সপেৰিমেণ্ট, ইলেক্ট্ৰন অৰ ফটোন ইন এ ডাবল স্লিট বুলিও কয় সেইটো। আৰু সেইটো প্ৰুভ কৰি দিলে যে ইট ইজ বোথ এ ৱেভ এণ্ড এ পাৰ্টিকল, এভৰিথিং ইজ বোথ এ ৱেভ এণ্ড এ পাৰ্টিকল। When it is observed, it is particle. When it is not observed, it exists like a wave. কিছুমানে তাৰ পৰা বহুত weird থিয়ৰিও আনিলে যে আমি চিমুলেশ্যনত জীয়াই আছোঁ, কিন্তু সেইবোৰত মই কমেণ্ট কৰিবলৈ নাযাওঁ। কিন্তু ইনাৰ চেল্ফত যদি আমি চাওঁ, তেতিয়া আমি বহুত এটা কামিং এণ্ড পিচফুল চলিউশ্যন পাওঁ যে এভৰিথিং ইজ ওৱান। আমাক একেজন অবজাৰ্ভাৰে আমি চব, তাৰ কিবা এটা ভাল হ'লে মোৰ ভাল লাগে, তাৰ কিবা এটা বেয়া হ'লে মোৰ বেয়া লাগে। উই আৰ অল এণ্টেংগল, উই আৰ বৰ্ণ ফ্ৰম এ ছিংগল পইণ্ট ডিউৰিং দ্য বিগ বেং। সেই পইণ্টটো এক্সপাণ্ড হৈ পেলাই গোটেই ইউনিভাৰ্চ হৈছে। চ' এভৰিথিং ইন দ্য ইউনিভাৰ্চ ইজ এণ্টেংগলড, উই আৰ অল ওৱান। সেইটো এটা বিৰাট ডিপ কনচেপ্ট। আৰু সেই চিনটো যিটো মই চিনেমাখনৰ কথা কৈছিলোঁ, মেট্ৰিক্স ৰিলোডেড, তাৰ সেই চিনটোৰ পৰাই মোৰ কিন্তু কিউৰিয়চিটিটো অলপ বাঢ়িছিলে এই বিষয়ে পঢ়িবলৈ আৰু জানিবলৈ। কাৰণ এই মাইণ্ড আৰু ফিজিক্সৰ যিটো